নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ আপোনাৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ হিন্দীৰ পাঠ নং 14 চত বাণী। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ যে ইয়াৰ আগৰ ভিডিঅ'খিনিত যিসকলে চোৱা নাই, ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে আপোনালোকে চাব পাৰিব। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম যে খ নম্বৰৰ পৰা 3 নম্বৰৰ খ নম্বৰ পৰা কৈছে যে মচৌ কহত মল ক লিনহতো জচুমিত কপ যাওঁ। কৈছে যে তাৰ পিছত কহা কৰ ইহি বিচকে মাৰ খেলন দ নেহি জাত। তাৰে 1 নম্বৰ প্ৰশ্নটো কৈছে যে কন কিসকে সামনে শিকায়ত কৰতা হায়। কৈছে যে কনে কাৰ আগত অভিযোগ কৰিছে। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে কৃষ্ণ আপনি মাতা যশোদাকে সামনে শিকায়ত কৰতা হায়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰটো কৈছে যে তাৰে কন কিসলিয়ে খেলনে নেহি যাতা হায়। কৈছে যে কনে কি কাৰণে খেলিবলৈ নাযায়। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে কৃষ্ণ ইছলিয়ে खेलने नहीं जाता है क्योंकि वह अपने दायित्व यानी बलराम से नाराज थे। दायित्व हमेशा उन्हें परेशान करते हैं और उन्हें खिसाया करते हैं। এনেকৈ এইখিনি লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে তাৰে প্ৰস্তুত কবিও কি গদ্য ৰূপ লিখ। কৈছে যে প্ৰস্তুত শাৰীৰ গদ্য ৰূপ লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে प्रस्तुत पंक्ति के द्वारा कृष्ण दायित्व के प्रति अपने गुस्सा का वर्णन अपनी माता से करते हैं। कृष्ण कहते हैं कि उन्हें बड़े भाई बहुत तंग करते हैं। दायित्व करते हैं कि कृष्ण को पैसा देके किना गया है और वो वास्तव में यशोदा के पुत्र नहीं है। कृष्ण कहते हैं कि उन्हें इसी गुस्सा के कारण वह अपने दोस्तों के साथ खेलने भी नहीं जाते हैं। এনেকৈ এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ খ নম্বৰটো যে सुनहु कान्हा बलभद्र सबाई जन्म थी की थोप सुर सामान मोही गधन कोसा दो माता तो पुत। তাৰপিছত ইয়াৰে 1 নম্বৰ প্ৰশ্নটো কৈছে যে कौन बलभद्र क सवाई कहती है। सवाई का अर्थ क्या है। কৈছে যে কনে বলভদ্ৰ সবাই বুলি কয়। সবাই মানে কি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে যশোদা বলভদ্ৰ ক বৎসাই कहती है। সবাই का अर्थ है সুগল খৰ। এনেকৈ এইখিনি লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰে উপযুক্ত প্ৰক্ৰিয়া কিসকে প্ৰতি কহি গই হয়। কৈছে যে উপৰোক্ত প্ৰক্ৰিয়াটো কাৰ কাৰণে কোৱা হৈছে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে উপযুক্ত প্ৰক্ৰিয়া কৃষ্ণকে প্ৰতি কহা গয়া হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰটো কৈছে যে ইয়াৰে যশোদা কোন সি শপত লেতি হয়। কৈছে যে যশোদাই কি শপত খাইছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে যশোদা शपथ लेती है कि वह ही कृष्ण की माता है और कृष्ण उनका पुत्र। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰটো কৈছে যে তাৰে क्या दरअसल कृष्ण যশোদা কি সুন্নাত है। কৈছে যে আচলতে কৃষ্ণ যশোদাৰ পুত্ৰ নাই। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ নেহি दरअसल কৃষ্ণ যশোদা কে পুত্ৰ নেহি है। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ কৃষ্ণ কে असली माता पिता कौन है। ইয়াৰ উত্তৰটো লিখিব লাগিব যে কৃষ্ণ কে असली माता पिता বাসুদেৱ और দৈৱকী থে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ 3 নম্বৰ প্ৰশ্নটো কৈছে যে নিম্নলিখিত শব্দকে অৰ্থ লিখকৰ বাক্য বনাও। কৈছে যে তলত দিয়া শব্দবোৰৰ অৰ্থ লিখি বাক্য সজা। ইয়াৰ প্ৰথমে দিয়া আছে যে আপা, তাৰপিছত দিয়া আছে মল, তাৰপিছত প্ৰেম, তাৰপিছত সগুণ, তাৰপিছত দিয়া আছে ভক্তি, তাৰপিছত বস্ত্ৰালয়, তাৰপিছত দিয়া আছে নিৰ্গুণ, তাৰপিছত অহিংসা, তাৰপিছত দিয়া আছে শিকায়ত। ইয়াৰে
প্ৰথমটো লিখিব লাগিব আপাটো এনেকৈ যে ৰাম গুচ্ছে মে আপা সে বাহৰ হ গয়া এনেকৈ লিখিলে হৈ যাব। তাৰপিছতো দি আছে আমাৰ মল, এইটো লিখিম যে আমি এনেকৈ যে সংসাৰ মে প্যাৰ কা কৈ মল নেহি হতা এনেকৈ লিখিলে হৈ যাব। তাৰপিছতো দি আছে প্ৰেম, প্ৰেমটো লিখিম এনেকৈ যে হমে সবকে সাথ প্ৰেম ভাৱ সে ৰহনা চাহিয়ে এনেকৈ লিখিলে হৈ যাব। তাৰপিছত দি আছে ইয়াৰ পিছত ছগুণ, এইটো লিখিম যে হমে ছগুণ আপনানা চাহিয়ে এনেকৈ লিখিলে হৈ যাব। তাৰপিছত দি আছে ভক্তি, এইটো লিখিম আমি এনেকৈ যে ৰাধিকা হমেশা কৃষ্ণ কি ভক্তি মে লীন ৰতি থি এনেকৈ লিখিলে হৈ যাব। তাৰপিছত দি আছে যে বস্ত্ৰল, এইটো আমি লিখিলে এনেকৈ লিখিম যে ইহ দুনিয়া বস্ত্ৰলয় কে বিনা অধুৰি হাই এনেকৈ লিখিলে হৈ যাব। তাৰপিছত দি আছে ইয়াৰ পিছত প্ৰশ্নখিনি যে নিৰ্গুণ, এইটো লিখিম যে নিৰ্গুণ ব্ৰহ্ম কা উপাসক খায় এনেকৈ লিখিলে হয়। তাৰপিছত দি আছে যে অহিংসা, এইটো লিখিম যে এনেকৈ যে গান্ধীজী নে হমে অহিংসা কা পাঠ শিকায়া থা এনেকৈ লিখিলে হৈ যাব। তাৰপিছত দি আছে যে শিকায়ত, এইটো লিখিম এনেকৈ যে উচে হমেশা সবক শিকায়ত ৰহতি হাই এনেকৈ লিখিলে হৈ যাব। তাৰপিছতখিনি দি আছে যে প্ৰশ্নখিনি ইয়াৰ পিছত নিম্নলিখিত অনেকাৰ্থী শব্দ সে বাক্য বনাও, কৈছে যে তলত দিয়া অনেকাৰ্থক শব্দবোৰেৰে বাক্য লিখা। ইয়াৰে প্ৰথমটো দিয়া আছে যে আমাৰ আম, তাৰপিছত আৰু এটা দি আছে আম, তাৰপিছত দি আছে অংক আৰু এটা দি আছে অংক, তাৰপিছত দি আছে বৰ আৰু এটা দি আছে বৰ, তাৰপিছত দি আছে আৰু এটা পতং আৰু এটা দি আছে পতং। ইয়াৰে প্ৰথমটো আমি এনেকৈ লিখিম যে আমটো আম ফল কা ৰাজা হাই আৰু এটা দি আছে যে আম, এইটো আমি এনেকৈ লিখিম যে এক আম লাড়কা হাই এনেকৈ লিখিম। তাৰপিছতো দি আছে যে অংক, অংকটো আমি এনেকৈ লিখিম যে বাৰ্ষিক পৰীক্ষা মে উসকে আচ্ছে অংক নেহি আয়া আৰু এটা অংক এনেকৈ লিখিম যে উসকি লিখি হুই কাহানী পত্ৰিকা কে নয়ে অংক মে ছপেগি এনেকৈ লিখিম। তাৰপিছতো দি আছে যে তাৰপিছত বৰ, এইটো আমি এনেকৈ লিখিম যে বুঢ়িয়া নে আপনি বেটি কে লিয়ে এক সুশীল বৰ দুদা হাই এনেকৈ লিখিম। তাৰপিছত আৰু এটা দি আছে যে বৰ, এইটো আমি এনেকৈ লিখিম যে ভগৱান নে আপনে ভক্ত ক এক বৰ মাগনে ক কহা এনেকৈ লিখিম। তাৰপিছত শেষত দি আছে যে পতং, এইটো আমি প্ৰথম পতংটো আমি এনেকৈ লিখিম যে লাড়কা চট পৰ পতং উড়া ৰহা হাই আৰু এটা পতং এনেকৈ লিখিম যে এক বহুত হি সুন্দৰ পতং খায় এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি যে 5 নম্বৰখিনি যে অনেক শব্দকে লিয়ে এক শব্দ লিখা, কৈছে যে অনেক শব্দৰ কাৰণে এটা শব্দ লিখা। প্ৰথমত দি আছে যে 1 নম্বৰটো যে মামা কাফাই, ইয়াত আমি লিখিম মামা। তাৰপিছত চাচা কি বহন, ইয়াত আমি লিখিম যে বুৱা। তাৰপিছত পিতা কি বহন, এইটো আমি বুৱা, এইটো চেম একে লিখিম। তাৰপিছত ভাই কি পত্নী, এইটো লিখিম আমি ভাবি। তাৰপিছত ছাত পঢ়নেৱালা, এইটো লিখিম আমি সহপাঠী। তাৰপিছত মুছলমান সম্ৰাট, এইটো লিখিম আমি মোগল। তাৰপিছত আপনে ভৰসে পৰ জিনা, এইটো লিখিম যে আমি আত্মবিশ্বাস। তাৰপিছত মৰতে দম এক, এইটো লিখিম আমি মৃত। তাৰপিছত জিছ পুৰুষ কি পত্নী মৰ গই হ, এইটো লিখিম আমি সধৱা এনেকৈ লিখিম। তাৰপিছত 10 নম্বৰটো কৈছে যে স্বয়ং পদা হোৱা হ, এইটো আমি লিখিম যে স্বয়ম্ভু প্ৰশ্ন এনেকৈ লিখিলে হৈ যাব। তাৰপিছত কৈছে যে ইয়াৰ পিছৰ 6 নম্বৰখিনি যে নিম্নলিখিত পুলিংগ শব্দ ক স্ত্ৰীলিংগ বনোৱা, কৈছে যে তলৰ পুলিংগ শব্দবোৰৰ স্ত্ৰীলিংগ ৰূপ লিখা। ইয়াৰ প্ৰথম দিয়া আছে আমাৰ যে পদশ্ৰী, এইটো লিখে আমি পদচান। তাৰপিছত দিয়া আছে ইয়াৰ পিছত শ্ৰীমান, এইটো লিখিম আমি শ্ৰীমতী। তাৰপিছত ফুফা, এইটো লিখিম আমি ফুফি। তাৰপিছত শ্বশুৰ, এইটো লিখিম আমি চাচ। তাৰপিছত বন্দৰ, এইটো লিখিম আমি বন্দৰীয়া। তাৰপিছত পুত্ৰ, এইটো লিখিম পুত্ৰী। তাৰপিছত বিদ্ৰাণ, তাৰপিছত এইটো লিখিম আমি বিদুনী। তাৰপিছত দাতা, এইটো লিখিম আমি দাত্ৰী। তাৰপিছত সাধু, এইটো লিখিম আমি সাধুৱানী। তাৰপিছত আচাৰ্য, এইটো লিখিম আমি আচাৰ্যা এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ শেষৰ প্ৰশ্নখিনি যে তাৰপিছত কৈছে যে নিম্নলিখিত প্ৰশ্নকে উত্তৰ
পাতাও কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া ইয়াৰে প্ৰথম 1 নম্বৰটো প্ৰশ্নটো কৈছে যে কবিদাস কা জন্ম কব और कहाँ हुआ था কৈছে যে কবিদাসৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে কবিদাস কা জন্ম সন 1398 ইং মে काशी में हुआ এনেকৈ লিখিলে হৈ যাব তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো কবিদাস কিস কাল তথা কিস মাৰ্গ কে কবি থে কৈছে যে কবিদাস কোন কাল আৰু কোন মাৰ্গৰ কবি আছিল ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে কবিদাস ভক্তি কাল কে নিৰ্গুণ মাৰ্গ কে কবি থে এনেকৈ লিখিলে হৈ যাব তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে 3 নম্বৰ প্ৰশ্নটো কৈছে যে কবিদাস কি ৰচনাও के संग्रह का नाम क्या है কৈছে যে কবিদাসৰ ৰচনাবোৰৰ সংগ্ৰহৰ নাম কি ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে কবিদাস কি ৰচনা কে সংগ্ৰহ का नाम বীজক এনেকৈ লিখিলে হৈ যাব তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 4 নম্বৰ প্ৰশ্নটো কৈছে যে সুৰদাস কোন থে কৈছে যে সুৰদাস কোন আছিল ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে সুৰদাস ভক্তিকাল কি কৃষ্ণ ভক্তি শাখাকে শ্ৰেষ্ঠ কবি হয় এনেকৈ বা এইখিনি লিখিলে হৈ যাব তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে সুৰদাসকে গুৰু কোন থে কৈছে যে সুৰদাসৰ গুৰু কোন আছিল ইয়াৰ উত্তৰটো লিখিব লাগিব যে সুৰদাসকে গুৰু বল্লভাচাৰ্য থে এনেকৈ লিখিলে হৈ যাব তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ একদম শেষৰ প্ৰশ্নটো যে সুৰদাসকে উপাস্য দেৱতা কোন হয় কৈছে যে সুৰদাসৰ উপাস্য দেৱতা কোন আছিল ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে সুৰদাসকে উপাস্য দেৱতা কৃষ্ণ হয় এনেকৈ বা এইখিনি লিখিলে হৈ যাব আজিলৈ ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয় ধন্যবাদ